মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্ণিং আছামলৈ মই তোমালোকক স্বাগতম জনাই। আজি মই ইংলিছ লাৰ্ণিং আছামে প্ৰস্তুত কৰা মডেল কুৱেশ্যন ফৰ HS ফাইনেল এক্সামিনেশ্যন 2025 ছাবজেক্ট আছামিজ MAL-ৰ সম্পূৰ্ণ পদ্যভাগৰ কুৱেশ্যন পেপাৰসমূহৰ সমাধান আগবঢ়াম। গতিকে ভিডিঅ'টো অকণমান দীঘল হ'ব, তোমালোকে ভিডিঅ'টো চাই নিশ্চয় উপকৃত হ'বা। এইখিনিতে মই তোমালোকক জনাব খুজিছোঁ যে ইতিমধ্যে এই মডেল কুৱেশ্যন পেপাৰৰ এটা সলিউশ্যনৰ ভিডিঅ' তোমালোকৰ আগত আপলোড কৰা হৈছে। নিশ্চয় তোমালোকে চাইছে, আৰু যিসকল মৰমৰ ছাত্ৰ ছাত্ৰী নতুনকৈ মোৰ চেনেলৰ সৈতে সংযোগ হৈছে তোমালোকে সেই ভিডিঅ'টো চাবা, কিয়নো সেই ভিডিঅ'ত মই গদ্যভাগৰ সম্পূৰ্ণ প্ৰশ্নৰ 62 নম্বৰৰ সমাধান আগবঢ়াইছোঁ। এই ভিডিঅ'ত মই তোমালোকৰ আগত অৰ মিলাই 66 নম্বৰৰ সমাধান আগবঢ়াম। ইতিমধ্যে ইয়াৰে 15 নম্বৰৰ সমাধান আগতে এটা ভিডিঅ'ত বা অসমীয়া ক্লাছ 12ৰ মূলভাৱ, তাতে মূলভাৱ 3টা আলোচনা কৰা হৈছে। তোমালোকে নিশ্চয় সেইখিনি চাইছে। তাতে 5টা মূলভাৱ আলোচনা কৰিছে। এই 5টা মূলভাৱেই পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট, আৰু তাৰ পৰা যিকোনো 2টা তোমালোকৰ পৰীক্ষাত কমন পৰিবই। গতিকে সময় নষ্ট নকৰি বলাচোন আজিৰ ভিডিঅ'ৰ মূল বিষয়বস্তুলৈ যাওঁ। এইখনে আছিলে তোমালোকৰ মডেল কুৱেশ্যন পেপাৰ। ইতিমধ্যে তোমালোকৰ আগত গদ্যভাগৰ কুৱেশ্যনৰ সমাধান সহ আলোচনা কৰা হৈছে। এতিয়া দেখা মই তোমালোকৰ আগত পদ্যভাগটো অৰ্থাৎ কুৱেশ্যন নম্বৰ 5-ৰ পৰা আলোচনা কৰিম। তলত যিকোনো 5টা প্ৰশ্নৰ কেৱল উত্তৰ দিয়া। প্ৰথম ক, মাধৱদেৱে কিমানটা বৰগীত ৰচনা কৰিছিল? উত্তৰ 157টা। খ, জ্ঞান মালিনীৰ কবি কোন? উত্তৰ মফিজুদ্দিন আহমদ হাজৰিকা। গ, সাহিত্য একাডেমী বঁটাৰে সন্মানিত হোৱা প্ৰথমগৰাকী অসমীয়া কবি কোন? উত্তৰ নলিনীবালা দেৱী। প্ৰবুদ্ধ শব্দৰ অৰ্থ কি? উত্তৰ প্ৰবুদ্ধ শব্দৰ অৰ্থ হ'ল প্ৰবুদ্ধ শব্দৰ অৰ্থ হ'ল জ্ঞান লাভ কৰা বা জাগৰণ। কাঠমিস্ত্রির ঘর কোন শ্রেণীর কবিতা? উত্তর কাঠমিস্ত্রির ঘর কবিতাটি প্রগতিবাদী ধারার কবিতা। প্রথম ছ, পছোয়া আলোচনী কোনগৰাকী সাহিত্যিকে সম্পাদনা কৰিছিল? উত্তৰ হেম বৰুৱাই। তাৰপিছত উভতি নহৰ কবিতা কোনখন কাব্য সংকলনৰ পৰা লোৱা হৈছে? উভতি নহৰ কবিতা দলঙৰ তামি ঘৰা কাব্য সংকলনৰ পৰা লোৱা হৈছে। নিৰ্মল প্ৰভা বৰদলৈৰ এখন গৱেষণা গ্ৰন্থৰ নাম লিখা। নিৰ্মল প্ৰভা বৰদলৈৰ কেইবাটাও গৱেষণা গ্ৰন্থ আছে, তাৰ ভিতৰত দেৱী, সূৰ্য, শিৱ, ইয়াৰ পৰা এটা তোমালোকে লিখিলে হ'ব। চ' এইখিনি আছিলে 8টা অতি চমু প্ৰশ্ন আৰু তাৰ সমাধান। তোমালোকে সমাধানসমূহ স্ক্ৰীনশ্বটৰ সুবিধা পাবা, অকণমান ধৈৰ্য ধৰিব লাগিব। এতিয়া মই তোমালোকৰ আগত প্ৰশ্ন 2টো লৈ আহিছোঁ। প্ৰশ্ন 2ত কোৱা হৈছে তলৰ যিকোনো 5টা প্ৰশ্নৰ উত্তৰ লিখা। 2 × 5 = 10। মাধৱদেৱৰ বৰগীতক ভাৰতীয় আন কোন দুগৰাকী কবিৰ গীতৰ লগত তুলনা কৰিব পাৰি? উত্তৰ মাধৱদেৱৰ বৰগীতক ভাৰতীয় মহাৰাষ্ট্ৰৰ কবি তুকাৰাম আৰু উত্তৰ ভাৰতৰ কবি সুৰদাসৰ গীতৰ লগত তুলনা কৰিব পাৰি। খ নম্বৰ, ত্ৰিলোক বুলিলে কি বুজা? ত্ৰিলোক হ'ল ত্ৰিজগত, অৰ্থাৎ স্বৰ্গ, মৰ্ত্য আৰু পাতাল। গ নম্বৰ, নলিনীবালা দেৱীয়ে ৰচনা কৰা দুখন জীৱনীমূলক গ্ৰন্থৰ নাম লিখা। নলিনীবালা দেৱীয়ে ৰচনা কৰা দুখন জীৱনীমূলক গ্ৰন্থৰ নাম হ'ল স্মৃতি তীৰ্থ আৰু বিশ্বদীপা। তাৰপিছত দিছিলে হে মোৰ আলোক পূজাৰী প্ৰাণ বুলি কবিয়ে কাক কি যাচিবলৈ আহ্বান জনাইছে? পাবা। তাৰপিছত 8 নম্বৰ, কাঠমিস্ত্ৰীয়ে সজা কেইবিধ কাঠমিস্ত্ৰীয়ে সজা কেইবিধমান আচবাবৰ নাম লিখা। কাঠমিস্ত্ৰীয়ে সজা কেইবিধমান আচবাবৰ নাম হ'ল টেবুল, চেয়াৰ, আলনা, ড্ৰয়াৰ, আলমাৰি, কাঠ পালেং, টিপয় আদি। প্ৰথম ছ, কেশৱ মহন্তই শিশুৰ বাবে ৰচনা কৰা দুখন পুথিৰ নাম লিখা। কেশৱ মহন্তই শিশুৰ বাবে ৰচনা কৰা দুখন পুথিৰ নাম হ'ল উমোলা ঘৰ, মা আমি শদিয়ালৈ যামেই। দ্বিতীয় ছ,
নবকান্ত বৰুৱাই ৰচনা কৰা দুখন উপন্যাসৰ নাম লিখা। নবকান্ত বৰুৱাই ৰচনা কৰা দুখন উপন্যাসৰ নাম হ'ল কপিলীপৰীয়া সাধু আৰু ককা দেউতাৰ হাড়। এতিয়া মই তোমালোকৰ আগত বৰ্গীয় ঝটো আলোচনা কৰিম। ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈৰ কবিতাৰ অন্যতম বৈশিষ্ট্য দুটা কি কি, আৰু তোমালোকৰ ঘ নম্বৰটো এই দুটাৰ আনসাৰ এতিয়া মই তোমালোকৰ আগত আলোচনা কৰিবলৈ যত্ন কৰিম। ইয়াতে দেখা তোমালোকে 5 নম্বৰৰ আনসাৰ তোমালোকৰ চমু প্ৰশ্ন স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা। অ'কে, এতিয়া 6 নম্বৰৰ যিখিনি মই মুখে মুখে মাতি গ'লোঁ সেইখিনিৰ আনসাৰ তোমালোকে চোৱা। অ'কে, এতিয়া মই তোমালোকৰ হে মোৰ আলোক পূজাৰী প্ৰাণ কবিয়ে কাক কি যাচিবলৈ আহ্বান জনাইছে। দেখা, হে মোৰ আলোক পূজাৰী প্ৰাণ বুলি কবিয়ে জনতাক খৰচ প্ৰচাৰ যাচিবলৈ আহ্বান জনাইছে। তাৰপিছত দেখা, ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈৰ কবিতাৰ অন্যতম বৈশিষ্ট্য দুটা কি কি? উত্তৰ, ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈৰ কবিতাৰ অন্যতম বৈশিষ্ট্য দুটা হ'ল ক লোকজীৱনৰ আধাৰ, খ চুটি চুটি কাব্যিক বাক্যৰে মনৰ ভাৱ প্ৰকাশ কৰাত তেওঁ সিদ্ধহস্ত। এইখিনি আছিলে তোমালোকৰ দুই মূল্যাংকৰ প্ৰশ্নসমূহৰ সমাধান। এতিয়া 7 নম্বৰ প্ৰশ্নলৈ আহা। প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা 4 × 1 = 4, মানে যিকোনো এটা ত্ৰিজগত প্ৰতি ভকতি মিলিল মূৰ্খ মাধৱে বলে। খ আজি জনতাৰ পংকজ ৰূপ জাগে পদুমৰ ধৰে, বোকাত জন্মা মানুহে আজি আলোকলৈ উঠি আহে বেলিমুৱা হৈ হাঁহে। গ নম্বৰ, মই মুখ মোৰ সন্তানৰ কাৰণে ক'ত থৈ যাম। প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা ত্ৰিজগত প্ৰতি ভকতি মিলিল মূৰ্খ মাধৱে বলে। প্ৰসংগ, উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভৰ অন্তৰ্গত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ ৰচিত উঠৰে উঠ বাবু গোপাল হে বৰগীতটিৰ পৰা তুলি দিয়া হৈছে। সংগতি, উক্ত কবিতাফাঁকিৰ দ্বাৰা শ্ৰীকৃষ্ণৰ মাহাত্ম্য আৰু ঐশ্বৰিক মহিমাৰ লগতে মাধৱদেৱে নিজকে সেই জ্ঞান কৰাৰ প্ৰসংগ উল্লেখ কৰিছে। ব্যাখ্যা, ভগৱান হৈছে ভক্তৰ অধীন, একান্ত ভক্তিৰ দ্বাৰাহে তেওঁক বিচাৰি পাব পাৰি। যিজনা কৃষ্ণক সিদ্ধমুনি ঋষি সকলে বহু ধ্যান বহু সাধনাৰ পাছতে বিচাৰি নাপায়, তেওঁক যশোদাই পৰম ভক্তিৰ বলত পুত্ৰৰূপে কোলাত লৈ বুকুত বান্ধি মৰম কৰিবলৈ সৌভাগ্য লাভ কৰিছে। ইয়াৰ জৰিয়তে ভক্তিৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিছে। কবিয়ে কৃষ্ণক ত্ৰিজগত অৰ্থাৎ স্বৰ্গ মৰ্ত আৰু পাতাল এই তিনি জগতৰ অধিকাৰী বুলি উল্লেখ কৰিছে। এই প্ৰসংগত মাধৱদেৱে নিজকে মূৰ্খ অৰ্থাৎ মূৰ্খ বুলি নিজকে সেয়াই প্ৰতিপন্ন কৰি শেষত ভনিতা পেলাইছে। মন্তব্য, গতিকে কবিয়ে উক্ত কবিতাফাঁকিৰ দ্বাৰা শ্ৰীকৃষ্ণৰ মহিমা বৰ্ণনা কৰিব গৈ নিজকে মূৰ্খ সজাইছে। এইখিনি আছিলে ব্যাখ্যা। তাৰপিছত দেখা তোমালোকে আৰু এটা ব্যাখ্যা আছিলে যে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। এইখিনিতে মই তোমালোকক জনাব পাই সুখী হৈছোঁ যে ইতিমধ্যে তোমালোকৰ প্ৰিয় চেনেলে তোমালোকৰ উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ অসমীয়াৰ সম্পূৰ্ণ কিতাপৰ প্ৰশ্নসমূহ ভিডিঅ' বনাই আপলোড কৰিছে। চেপ্টাৰ হিচাপে অলপ দীঘল ভিডিঅ', তোমালোকে সেইখিনি চালে 100% তাৰ পৰা কমন পৰিব। ইতিমধ্যে যোৱা বছৰত হৈ যোৱা প্ৰি ফাইনেল এক্সামিনেশ্যনত 100% কুৱেশ্যন তাৰ পৰাই কমন আহিছিল। দেখা, নেক্সট, আজি জনতাৰ পংকজ ৰূপ জাগে পদুমৰ দৰে, বোকাত জন্মা মানুহে আজি আলোকলৈ উঠি আহে বেলিমুৱা হৈ হাঁহে। দেখা, মই এইটো আৰু মাতি নাযাওঁ, এইটো আছিলে প্ৰসংগ, এইখিনি হ'ল সংগতি। এইটো তোমালোকে ব্যাখ্যা চাই যোৱা। অ'কে, এইখিনি হ'ল
ব্যাখ্যা ওকে এতিয়া দেখা নেক্সট আছিলে মই মোক মোৰ সন্তানৰ কাৰণে কত থৈ যাম কত দেখা কোনতমৰ পৰা আহিছে ব্যাখ্যা প্ৰসংগ সংগতি ব্যাখ্যা দেখা এইখিনি আসলে ব্যাখ্যা আৰু এইখিনি লাষ্টত মন্তব্য ওকে সো এইখিনি আসলে তিনিটা ব্যাখ্যা আৰু তাৰ সমাধান কোশ্চেন নাম্বার 8 লৈ আহা তলৰ যিকোনো এটা কবিতাৰ মূল ভাৱ লিখা 6 নম্বৰ থাকিব বিশ্ব খনিকৰ মিলন গ উভতি নহৰ কবিতা ইতিমধ্যে মই মূল ভাৱৰ এটা ভিডিও তোমালোকক আগবঢ়াইছো তাতে 5টা মূল ভাৱ দি আছে তাত এই তিনিটা কবিতাৰ মূল ভাৱ তাতে সন্নিবিষ্ট কৰা আছে সেই ভিডিওটো চাবা হয়তো ম্যাক্সিমামে তোমালোকে চাইছে বা কেতিয়াবা তোমালোকৰ মূল ভাৱ নিদিলে এনেকুৱা প্ৰশ্ন হ'ব পাৰে মই সেই কাৰণে অৰ দি থৈ দিছো তলৰ যিকোনো দুটা প্ৰশ্নৰ উত্তৰ লিখা ক বৰ্গীতৰ বৈশিষ্ট্য সম্পৰ্কে আলোচনা কৰা খৰ শত ৰজ তম গুণ কি বুজাই লিখা গ নলিনীবালা দেৱীয়ে কোনখন পুথিৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল তেখেতৰ আধ্যাত্মিক ভাৱৰ ব্যঞ্জনা প্ৰতিধ্বনিত হোৱা দুখন কাব্যগ্ৰন্থৰ নাম লিখা ঘ পৃথিৱীৰ আকাশে বতাহে কিহৰ আহ্বান শুনিবলৈ পাইছে অঙ্গ কাঠমিস্ত্রির শ্রমৰ এটি চমু বর্ণনা দিয়া ওকে দেখা বৰগীতৰ বৈশিষ্ট্য সম্পৰ্কে আলোচনা কৰা দিছে সো এইখিনি হল বৰগীতৰ বৈশিষ্ট্য সম্পৰ্কে তোমালোকে চাই যোৱা দেখা এইখিনি আছিল তোমালোকৰ বৰগীতৰ বৈশিষ্ট্য তোমালোকে লগে লগে স্ক্ৰিনশ্বট মাৰিব পাৰা তম রজ শত রজ তম গুণ কি বুঝাই লিখে ওকে তাৰপিছত দিছিল নলিনীবালা দেৱীয়ে কোনখন কাব্যগ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল উত্তৰ অলকানন্দ 1968 চনত তাৰপিছত নলিনীবালা দেৱীৰ আধ্যাত্মিক ভাৱৰ ব্যঞ্জনা প্ৰতিধ্বনিত হোৱা দুখন কাব্যগ্ৰন্থৰ নাম এটো মই কেইবাটাও দিছো সন্ধিয়াৰ সুৰ সপনৰ সুৰ অন্তিম সুৰ পৰশমণি অলকানন্দ তাৰপিছত পৃথিৱীৰ আকাশে বতাহে কবিয়ে কিহৰ আহ্বান শুনিবলৈ পাইছে দেখা ওকে নেক্সট প্রশ্ন হল কাঠমিস্ত্রির শ্রমৰ এটি চমু বর্ণনা দিয়া এইটো কাঠমিস্ত্রির শ্রমৰ চমু বর্ণনা ওকে সো মাই ডিয়ার স্টুডেন্টস এইখিনি আছিলে আজিৰ এই ভিডিওৰ বিষয়বস্তু ইয়াৰ পিছত মই তোমালোকৰ আগত মূল্যবোধৰ শিক্ষা আৰু কৈশোৰকাল এই দুই চেপ্টাৰৰ পৰা মডেল কুৱেশ্যনত অহা প্ৰশ্নসমূহ লগতে যদি পৰা যায় তোমালোকৰ অতিৰিক্ত কিছুমান দীঘল প্ৰশ্ন সেই ভিডিওৰ লগত আলোচনা কৰিম সো আজিৰ ভিডিওৰ বিষয়বস্তু এইখিনি থ্যাংক ইউ সো মাচ